ফিক্স পে প্ৰাপ্য মজুৰি অন্যান্য সা সুবিধা আদায়ৰ দাবীত চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰত নিশাও আন্ধাৰত হাতত মমবাতি লৈ ঠিকাভিত্তিক শ্ৰমিকৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত। অন্যহাতে দাবী মানি নললে 16 ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন অনশনৰ হুংকাৰ। লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰত দীৰ্ঘদিন নিয়োজিত হৈ থকা শতাধিক অস্থায়ী ঠিকাভিত্তিক শ্ৰমিকে বিগত সোমবাৰৰ পৰা 72 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধীনস্থ এই তাপবিদ্যুৎ কেন্দ্ৰটোত কৰ্মৰত ঠিকাভিত্তিক অস্থায়ী শ্ৰমিকসকলৰ প্ৰাপ্য মজুৰি বৃদ্ধি কৰা, বকেয়া ধন মোকলাই দিয়া, শ্ৰমিকসকলৰ অন্যান্য সা সুবিধা আদায়ৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে একাধিক দাবীত ঠিকাভিত্তিক শ্ৰমিকসকলে যোৱা সোমবাৰৰ পুৱা 6 বজাৰ পৰা 72 ঘণ্টীয়া কৰ্মবিৰতি কাৰ্যসূচী পালন কৰিছে। তাপবিদ্যুৎ কেন্দ্ৰটোৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদকাৰীসকলে সমবেত হৈ হাতে হাতে দাবী সম্বলিত প্লে কাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে তাপবিদ্যুৎ কেন্দ্ৰটোৰ অস্থায়ী কৰ্মচাৰী মঞ্চই শ্ৰমিকসকলৰ স্বাৰ্থ বিঘ্নিত হোৱা সমস্যাসমূহ সমাধানৰ হকে কৰ্তৃপক্ষক বহুবাৰ লিখিত অভিযোগ দাখিল কৰাৰ পিছতো কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে। আমাৰ আসাম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন মাইবেলা শাখাই এই প্ৰতিবাদী কাৰ্যসূচী যোৱা 9 তাৰিখ পুৱা 6 বজাৰ পৰাই আমি এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ 72 ঘণ্টীয়া। আৰু এই 72 ঘণ্টীয়া কাৰ্যসূচী আমাৰ মূল উদ্দেশ্য হৈছে ফিক্স পে' কৰাৰ। ফিক্স পে' কৰাৰ মূল উদ্দেশ্যটো এই যে কাৰণ আমাৰ ইয়াত আজি 14-15 বছৰ ধৰি বহুতো ল'ৰা কৰ্মনিয়োজিত হৈ আছে ঠিকাদাৰৰ আণ্ডাৰত। এই ঠিকাদাৰৰ আওতাৰ পৰা এই ল'ৰাখিনিক আমি বৰ্ডৰ আণ্ডাৰলৈ নিবৰ কাৰণে আমি কেইবাবাৰো বৰ্ডক কাকতি মিনতি কৰিছিলোঁ। কাৰণ ঠিকাদাৰৰ আণ্ডাৰত কৰি থাকিলে আমাৰ বহুতো আমি সমস্যাৰ সন্মুখীন হৈছোঁ। আমাৰ ভৱিষ্যতৰ কথা আহি পৰে। ইয়াত ঠিকাদাৰৰ আণ্ডাৰত কৰি থাকিলে হয়তো ভৱিষ্যতে আমি একো এটা নাপাম। সেইকাৰণে আমি কেইবাবাৰো আমাৰ APGCL কৰ্তৃপক্ষক কেইবাবাৰো কাকতি মিনতি কৰিছোঁ, কাগজ পত্ৰও দিছোঁ, কিন্তু আজিলৈকে আমাৰ তেওঁলোকৰ পৰা কোনো এটা সদুত্তৰ নাহিলে। সেইকাৰণে আমি কোনো ধৰণৰ সদুত্তৰ নোপোৱাৰ কাৰণে আজি আমি এই 72 ঘণ্টীয়া কাৰ্যসূচী ল'বলৈ আমি বাধ্য পৰিছোঁ। এই 72 ঘণ্টা কাৰ্যসূচী শেষ হৈ যোৱাৰ অন্তত যদি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা যদি কোনো সুফল বা সুৰিজাল্ট নাহে, আমি আমৰণ অন্বেষণ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। 16 তাৰিখ শেষ হ'ব কেতিয়া? আমাৰ অনিৰ্দিষ্ট কাললৈকে কাৰ্যসূচী আমাৰ যোনটো অনশন কাৰ্যসূচী আছে সেই কাৰ্যসূচী 16 তাৰিখৰ পৰা সেইটো অনিৰ্দিষ্ট কাললৈ চলিব। বৰ্তমান আমাৰ 72 ঘণ্টীয়া কাৰ্যসূচীটো 12 তাৰিখ ৰাতিপুৱা 6 বজালৈকে আছে। 12 তাৰিখ ৰাতিপুৱা 6 বজাৰ ভিতৰত যদি তেওঁলোকে কোনো ধৰণৰ আমাক সদুত্তৰ নিদিয়ে বা বিজুলী ভৱনৰ পৰাও যদি কোনো ধৰণৰ আমাক লিখিতভাৱে কোনো ধৰণৰ যদি তেওঁলোকে কাগজ প্ৰেৰণ নকৰে, তেনেহ'লে আমি 16 তাৰিখ পুৱা 10 বজাৰ পৰা আমৰণ অন্বেষণ অনিৰ্দিষ্ট কাললৈ কৰি যাম বুলি তেওঁলোকক আপোনালোকৰ চেনেলৰ যোগেদি আওৰাই দিছোঁ। এইখিনিতে আৰু এটা কথা কওঁ, এতিয়া যেনেকৈ আমাৰ এইটো লাকুৱা থাৰ্মেল পাৱাৰ প্লাণ্ট তেনেধৰণে আপোনাৰ কাৰ্বি লাংপি নামৰূপ থাৰ্মেল পাৱাৰ প্লাণ্ট আছে। এতিয়া আমি যিটো উদ্দেশ্য লৈ পেলাই আজি আমি ইয়াত ধৰ্মঘট কাৰ্যসূচী বহিছোঁ যে আমাক ফিক্স পে' কৰি দিব লাগে, আমাক বৰ্ডৰ আওতালৈ আনিব লাগে। আমি আজি অত বছৰ কৰি থকাৰ পিছতো তেওঁলোকে বহুতো প্ৰলোভন দি পেলাই তোমালোকক আজি কৰিম কালি কৰিম বুলি আমাৰ লাকুৱা থাৰ্মেল পাৱাৰ প্লাণ্টত সদায় ঠিকাভিত্তিক শ্ৰমিকখিনিক তেনেকৈ দিন ধৰি আমাক পিছুৱাই নি গৈ আছে। তেনেস্থলত কাৰ্বি লাংপি আৰু আপোনাৰ নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচনৰ তেনেকৈ 2-3টা পৰ্যায়ত অলৰেডি তেওঁলোকৰ ফিক্স পে' বহুত ল'ৰাক কৰি দিছে। কিন্তু অকল আমিহে এই লাকুৱা পাৱাৰ প্লাণ্টৰ অস্থায়ী ঠিকা শ্ৰমিকসকল আমি বাদ পৰি আছোঁ। আমাৰ তেওঁলোকৰ ওপৰত প্ৰশ্ন এটাই, আমাৰ লাকুৱা একেখন বৰ্ড একেটাই অফিচ, সেই একেটা অফিচে যদি আপোনাৰ কাৰ্বি লাংপি আৰু নামৰূপত কৰি দিব পাৰে ফিক্স পে', তেনেহ'লে আমাৰ লাকুৱা থাৰ্মেল পাৱাৰ ষ্টেচনৰ বিষয়ববীয়াসকলে আমাৰ এই লাকুৱা থাৰ্মেল পাৱাৰ প্লাণ্টত কাম কৰি থকা অস্থায়ী শ্ৰমিকসকলক তেওঁলোকে ফিক্স পে' কিয় কৰি দিব নোৱাৰে? অস্থায়ীভাৱে এতিয়া আমাৰ 13-14 বছৰ হৈ আছে ল'ৰা, আৰু তেওঁলোকৰ 13-14 বছৰৰ কথাটোতো সেইটোতো বহুত দিন কৰি আছে। এতিয়া তেওঁলোকে বিজুলী ভৱন এনেকুৱা ধৰণৰ কাম কৰিছে, আমাৰ হাতত তথ্য আছে। 2 মাহ কাম কৰা ল'ৰাকো তেওঁলোকে ফিক্স পে' কৰি দিছে।
কাৰোবাৰ 3 মাহ কাম কৰা ল'ৰাকো ফিক্স পে' কৰি দিছে, 9 মাহ কাম কৰা ল'ৰাকো ফিক্স পে' কৰি দিছে। কিন্তু আমাৰ ইয়াত অত বছৰ কাম কৰি থকাৰ পিছতো আমাৰ ল'ৰাবোৰ ফিক্স পে'ৰ পৰা ফিক্স পে' কথা ক'লে মানে তেওঁলোকে মানে বেলেগ এটা ছাইডে মানে ঢাল খুৱাই নিবলৈ চেষ্টা কৰে। আমি যিবোৰ কামত নিয়োজিত হৈ আছোঁ, এটা ভেকেঞ্চি পদত আমি কাম কৰি আছোঁ, আৰু যেনেকুৱা আমি কষ্টৰে আমি কাম কৰি আছোঁ, আমাৰ কোনো ধৰণৰ আপোনাৰ ছেফটি নাই, কোনো ধৰণৰ ভৱিষ্যনিধিৰ কোনো হেৰি নাই, কোনো চিকিৎসা সেৱা নাই। তেনেকৈ ধৰণে আমি ইয়াত কৰ্ম নিয়োজিত হৈ আছোঁ আৰু কৰ্ম কৰি গৈ আছোঁ অতি নিষ্ঠাৰে। কিন্তু তেওঁলোকে আমাৰ কথা অলপো চিন্তা নকৰে। সেইকাৰণে আমি আজি ইমানখিনি তেওঁলোকক কোৱাৰ পিছতো, অৱগত কৰাৰ পিছতো তেওঁলোকে যেতিয়া আমাৰ কোনো ভাল কথা চিন্তা নকৰিলে, সেইকাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী হাতত তুলি ল'বৰ কাৰণে আমি বাধ্য হৈছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।